হয় চাওক 17 এপ্ৰিলত যেহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী নলবাৰীলৈ আহিব আৰু নলবাৰীত সম্বোধন কৰিব এখন বিশাল জনসভা যিখন জনসভাত 2 লাখৰো অধিক বিজেপিৰ দলীয় কাৰ্যকৰ্তা আৰু সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত নলবাৰীৰ বৰকুৰাত জনসভা সম্বোধন কৰিবলগীয়া স্থানৰ সমীপতেই ইয়াত তিনিটাকৈ অস্থায়ী হেলিপেড যথেষ্ট ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰি থকা হৈছে কিয়নো যি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত নলবাৰীলৈ আহিব আৰু নলবাৰীলৈ প্ৰথমবাৰৰ বাবে আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যিসকল দলীয় কৰ্মকৰ্তা যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে তিনিটাকৈ অস্থায়ী হেলিপেড যেহেতু ইয়াত নিৰ্মাণ কৰা হ'ব আৰু ইয়াত তিনিটাকৈ লোকসভা সমষ্টি বৰপেটা লোকসভা সমষ্টিৰ উপৰিও দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপিৰ যিসকল দলীয় কাৰ্যকৰ্তা তেওঁলোকেও ইয়াত জনসভাত অংশ ল'ব আৰু যাৰ পৰিপ্ৰেক্ষিততে তিনিওটা লোকসভা সমষ্টিৰ যিসকল বিজেপিৰ দলীয় কৰ্মী তেওঁলোক যথেষ্ট উৎসাহী হৈ থকা পৰিলক্ষিত হৈছে আৰু 19 এপ্ৰিলত যেহেতু দেশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ 2 দিন পূৰ্বে অৰ্থাৎ 17 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব নলবাৰীলৈ আৰু নলবাৰীৰ পৰাই সমগ্ৰ দেশবাসীক উদ্দেশ্যি বৰপেটা লোকসভাৰ লগতে অসমৰ তিনিটাকৈ লোকসভা সমষ্টিৰ আচলতে ৰণদুন্দুবি বজাব তিনিটাকৈ লোকসভা সমষ্টিৰ যিসকল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তেওঁলোকৰ হৈ ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ অভিযান চলাব আৰু যাৰ পৰিপ্ৰেক্ষিততেই নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী এই যি বৰকুৰাৰ বিশাল কৃষিভূমি আছিলে বিশাল কৃষিভূমিত যথেষ্ট ক্ষীপ্ৰতাৰে ইয়াত কেইবাটাও নিৰ্মাণ কাৰ্য চলি থকা পৰিলক্ষিত হৈছে এটা পথ ইয়াত নিৰ্মাণ কৰা হৈছে অস্থায়ী এটা পথ নিৰ্মাণ কৰা হৈছে তিনিটাকৈ হেলিপেড নিৰ্মাণ কৰা হৈছে আৰু এখন বিশাল মণ্ডপ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু যি মণ্ডপত প্ৰায় 2 লাখৰো অধিক বিজেপিৰ দলীয় কাৰ্যকৰ্তা বা ইয়াৰ তিনিটাকৈ লোকসভা সমষ্টিৰ ৰাইজ আহি ইয়াত উপস্থিত হ'ব যথেষ্ট ক্ষীপ্ৰতাৰে ইয়াত কাম কাজখিনি কৰি থকা পৰিলক্ষিত হৈছিল আৰু কালি আমি দেখিছিলোঁ যে ইয়াত তিনিগৰাকীকৈ বিজেপি নেতা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা কালিৰ দিনটোত ইয়ালৈ আহিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ইয়াৰ স্থানীয় বিধায়ক তথা নলবাৰী সমষ্টিৰেই নলবাৰীৰে আন এগৰাকী কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও ইয়ালৈ আহিছিল আৰু আহি ইয়াৰ যি ঘটনা যি আচলতে সভাস্থলীৰ পৰ্যবেক্ষণ বা ইয়াত পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছিল আৰু কালিৰ পিছতেই আজি যথেষ্ট তৎপৰতাৰে এইধৰণে পুৱাৰে পৰা যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য ইয়াত চলি থকা পৰিলক্ষিত হৈছে পেণ্ডেল যথেষ্ট ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু এই যি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ এই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাক্ষণত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ যথেষ্ট যিহেতু বিজেপিৰ যিসকল দলীয় কৰ্মকৰ্তা তেওঁলোক যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে আমি দৃশ্য দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট পৰাকে দেখুৱাব অকণমান যদি সম্ভৱ হয় যিটো ইয়াত অস্থায়ীভাৱে এটা পথ নিৰ্মাণ কৰি থকা হৈছে সেই পথটো যথেষ্ট ক্ষীপ্ৰতাৰে ইয়াত নিৰ্মাণ কৰা হৈছে কিয়নো কৃষিভূমিত যিহেতু এই সভা অনুষ্ঠিত কৰা হ'ব এয়া আছিলে সময়ৰ কৃষিভূমি আৰু এই কৃষিভূমি এতিয়া ইয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিবলগীয়া যিখন জনসভা এই কৃষিভূমিতে অনুষ্ঠিত হ'ব আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াত এটা অস্থায়ী পথ নিৰ্মাণ কৰা হৈছে আৰু যাক লৈ যথেষ্ট আচলতে তৎপৰতাৰে ইয়াৰ যিসকল কাৰ্যকৰ্তা বা যিসকল ইয়াত শ্ৰমিক নিয়োগ কৰা হৈছে তেওঁলোকে যথেষ্ট ক্ষীপ্ৰতাৰে ইয়াৰ কাম কাজ কৰি থকা পৰিলক্ষিত হৈছিল আৰু মই কৈছোঁ যে তিনিটাকৈ ইয়াত যি অস্থায়ী হেলিপেড তিনিটাকৈ ইয়াত নিৰ্মাণ কৰি থকা হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পৰিপ্ৰেক্ষিততে যথেষ্ট তৎপৰ যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে যিহেতু সন্মুখত লোকসভা নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 19 এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বে এইধৰণে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ যথেষ্ট উৎসাহী হৈ পৰিছে যদিও বৰপেটা লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব অৰ্থাৎ যি 7 মে'ত বৰপেটা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে বৰপেটা লোকসভাৰ যিখন নিৰ্বাচনী যুঁজ যথেষ্ট আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিপৰীতে যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে বিৰোধী যি ঐক্যৰ কথা কোৱা হৈছিল সেই বিৰোধী ঐক্যই কিন্তু পৃথকে আচলতে প্ৰাৰ্থী প্ৰক্ষেপ কৰা পৰিলক্ষিত হৈছে আৰু কালিৰ দিনটোত আমি দেখিবলৈ পালোঁ BPF-এও শেহতীয়াকৈ বৰপেটা লোকসভা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গতিকে প্ৰাৰ্থীৰ তালিকাখন যদি আপুনি চাবলৈ যায় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী এফালে আৰু আনফালে আপুনি যদি চাবলৈ যায় কংগ্ৰেছৰ দীপ বায়ন হওক বা অসম জাতীয় পৰিষদৰ এসময়ৰ নেতা দুলু আহমেদ তেখেতে শেহতীয়াকৈ বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত তেখেতৰ যি প্ৰচাৰ অভিযান যথেষ্ট ক্ষীপ্ৰতাৰে তেওঁ কৰা পৰিলক্ষিত হৈছে সমানে CPI-ৰ এসময়ত ইয়াত বৰপেটা লোকসভা সমষ্টিক প্ৰতিদ্বন্দ্বিতা কৰা এসময়ত CPI-ৰ দখলত থকা বৰপেটা লোকসভা সমষ্টিত এইবাৰ পুনৰ CPI-এ প্ৰাৰ্থী যেহেতু প্ৰক্ষেপ কৰিছে মনোৰঞ্জন তালুকদাৰে ইতিমধ্যে বিভিন্ন প্ৰান্তত তেওঁ প্ৰচাৰ চলাইছে গতিকে এই যিকেইগৰাকী হেভিৱেট প্ৰাৰ্থীকেইগৰাকীৰ মাজত বৰপেটা লোকসভাৰ যিখন নিৰ্বাচনী যুঁজ এই নিৰ্বাচনী যুঁজখন যথেষ্ট আকৰ্ষণীয় হ'ব আৰু এই আকৰ্ষণীয় যুঁজখনক আৰু অধিক আকৰ্ষণীয় কৰিব প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনে কাৰণ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী যদিও অসম গণ পৰিষদৰ তেওঁ এগৰাকী জ্যেষ্ঠ নেতা আছিল আৰু অসম গণ পৰিষদৰ এই জ্যেষ্ঠ নেতাগৰাকীক বৰপেটা লোকসভা সমষ্টি এৰি দিয়াৰ পিছত এসময়ৰ আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিগণিত হৈ থকা নলবাৰী জিলাৰ যিসকল অসম গণ পৰিষদৰ তৃণমূল কৰ্মী সেই কৰ্মীসকল যথেষ্ট উৎসাহী হৈ পৰিছে সমানে উৎসাহী হৈ
হৈ পৰিছে বিজেপিৰ নেতাকৰ্মীসকল বিগত দিনকেইটাত আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু শেহতীয়াকৈ যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আগমন ঘটিব বুলি ইতিমধ্যে সদৰি কৰিছে বা কালিৰ দিনটোতে আমি দেখুৱাইছোঁ যে কালিৰ দিনটোতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী ভৱেশ কলিতা হওক বা নলবাৰীৰ দুগৰাকীকৈ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এই স্থানলৈ আহি ইয়াৰ যি সভাস্থলী সেই সভাস্থলী পৰিদৰ্শন কৰিছিল মই পুনৰবাৰ দেখুৱাইছোঁ এই ধৰণে অস্থায়ীকৈ তিনিটাকৈ হেলিপেড ইয়াত নিৰ্মাণ কৰা হৈছে আৰু ঠিক একেদৰে আচলতে যিটো মূল মণ্ডপ সেই মূল মণ্ডপটো যথেষ্ট ক্ষিপ্ৰতাৰে ইয়াত নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে আমি ND24 দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ যিহেতু 17 এপ্ৰিলত সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব নলবাৰীত কিয়নো লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 19 এপ্ৰিলত আৰু 19 এপ্ৰিলৰ পূৰ্বেই অৰ্থাৎ 17 এপ্ৰিলত প্ৰধানমন্ত্ৰীগৰাকী আহিব অসমলৈ আৰু অসমৰ নলবাৰী জিলাত সম্বোধন কৰিব মই যি স্থানত উপস্থিত আছোঁ এয়া হ'ল নলবাৰীৰ বৰকুৰা এফালে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক সমীপতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই জনসভা সম্বোধন কৰিব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিবলগীয়া এই জনসভাক লৈ মই পুনৰ কৈছোঁ বিজেপি শিবিৰৰ সমানে সমানে বিজেপি মিত্ৰজোঁটৰ যিসকল লোক তেওঁলোক যথেষ্ট উৎসাহী হৈ পৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ খবৰ পাই সাধাৰণ যিসকল ৰাইজ তেওঁলোকেও যথেষ্ট উৎসুকতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰলৈ আহিব নলবাৰীলৈ আৰু নলবাৰীত সম্বোধন কৰিব এখন বিশাল জনসভা আৰু যি জনসভাত দৃষ্টি নিবদ্ধ হৈ থাকিব সমগ্ৰ দেশবাসীৰ যদিও কোৱা হৈছে যে অসমৰ তিনিটাকৈ লোকসভাৰ প্ৰচাৰ অভিযান চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে দৰং ওদালগুৰি বৰপেটা লোকসভা আৰু কোকৰাঝাৰ এই তিনিটাকৈ লোকসভাৰ প্ৰচাৰ চলাব নলবাৰীৰ পৰা আৰু এই নলবাৰীৰ যি বৃহৎ জনসভা মদৰীয়ে সম্বোধন কৰিব এই সভাত দেখিবলৈ পোৱা গৈছে তিনিটা লোকসভাৰ দুটাকৈ আচলতে ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কোকৰাঝাৰত UPPLক ইতিমধ্যে এৰি দিছে আৰু বৰপেটা লোকসভাত অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা পৰিলক্ষিত হৈছে আৰু আনফালে দৰং ওদালগুৰিৰ এসময়ৰ সাংসদ দিলীপ শইকীয়া যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে এই যিখন নিৰ্বাচনী যুঁজ এই নিৰ্বাচনী যুঁজখন আকৰ্ষিত হৈ পৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনে এটা নতুন প্ৰাণৰ সঞ্চাৰ কৰিছে বা এটা নতুন উদ্যম দিছে বিজেপিৰ দলীয় কৰ্মী বা বিজেপি মিত্ৰজোঁটৰ দলীয় নেতাকৰ্মীসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ